বৰডুবি বস্তি লাইনত দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত বৰডুবি মৃতদেহৰ ওপৰত থৈ পথ অৱৰোধ স্থানীয় লোকৰ তিনিচুকীয়া জিলাৰ ফিলবাৰী থানাৰ অন্তৰ্গত ডুমডুমাৰ সমীপৰ বৰডুবি বস্তি লাইনত শনিবাৰে সন্ধিয়া সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা। ডুমডুমা দিশৰ পৰা অহা মটৰচাইকেলৰ খুন্দাত বৰডুবি বস্তি লাইনৰ জলেন মুণ্ডা নামৰ এজন লোক থিতাতেই নিহত হৈছিল। শনিবাৰে নিশাৰ পৰাই উত্তেজিত ৰাইজে ডুমডুমা ফিলবাৰী পথ বন্ধ কৰি মৃতদেহ পথৰ ওপৰত থৈ টায়াৰ জ্বলাই নিশাৰ পৰা সাব্যস্ত কৰে প্ৰতিবাদ। আজি পুৱাৰ ভাগৰ পৰা অধিক উত্তপ্ত হৈ পৰে পৰিৱেশ। বৰষুণকো নেওচি শ শ স্থানীয় লোকে পথৰ ওপৰত তিৰপালৰ ঘৰ বনাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত ডুমডুমা চক্ৰ বিষয়াক আচ্ছা আৰু আছাই তিনিদফীয়া দাবী সম্বলিত পত্ৰ প্ৰদান কৰি পথ অৱৰোধ উঠাই লয়। দাবীসমূহৰ ভিতৰত আছে মৃত লোকগৰাকীক এককালীন সাহায্য 10 লাখ টকা প্ৰদান কৰা, পথছোৱাত গতিৰোধ ব্যৱস্থা কৰা, পথৰ কাষত দুয়োকাষে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা মটৰচাইকেলৰ গৰাকীক উচিত শাস্তি প্ৰদান কৰা। ইয়াতে প্ৰতিবাদ কৰিছোঁ যে আমাৰ লাইনৰ নিবাসী শ্ৰী জলেন মুণ্ডা ৰাস্তাৰ কাষে কাষে আহিছিলে আৰু ফিলবাৰী যিটো আমাৰ বিজুলী বনৰ নিউ মাইথঙৰ কৃষ্ণা বাহাদুৰ তামাং বাইকেদি আহি পূৰা ফুল স্পীডত আহি খুন্দিয়াই গ'ল। আৰু যেতিয়া আমি পুলিচ প্ৰশাসনক এই খবৰটো দিলোঁ তেতিয়া পুলিচ প্ৰশাসনে আমাৰ প্ৰতি একো গুৰুত্ব দিয়া নাই। আৰু আমাৰ যি দাবী হ'ব লাগে, আমাৰ যি ক্ষতি হৈছে যিটো পৰিয়ালৰ, সেই পৰিয়ালৰ প্ৰতি আমি দাবী ৰাখিব বিচাৰিছোঁ। আৰু এই দাবী মতে পুলিচক আমাক সহায় কৰিব লাগে, কিন্তু একো সহায় পোৱা নাই। সেইকাৰণে আমি আজি এই প্ৰতিবাদ এতিয়া ৰাখিম, কালিলৈকে ৰাখিম আৰু পৰহিলৈকে ৰাখিম। যেতিয়ালৈকে আমাৰ এই দাবী পূৰণ নকৰে তেতিয়ালৈকে আমি এই প্ৰশাসন প্ৰতিবাদ কৰি থাকিম আৰু হ'বই লাগিব।